हेलो बंधुসকল আজিৰ এই ভিডিঅ'ৰ সহায়ত আপোনালোকক দেখাবলৈ গৈ আছো আপোনাৰ নামত কেইখন সিম এক্টিভ আছে মানে আপোনাৰ নামত কেইখন সিম বনোৱা আছে হেতু আপুনি কেনেকৈ চেক কৰিব আজিকালি যেহেতু ফ্ৰড বেছি হৈ আছে সেইভাবে আপোনাৰ নামত কেইখন সিম বনোৱা আছে মানে আপোনাৰ নামত কেইখন সিম আছে হেতু জনাটো আপোনাৰ দৰকাৰী হয় মানে প্ৰয়োজন হয় তো আজিকালি কি হয় আপোনাৰ যখন আধাৰ কাৰ্ড পান কাৰ্ড মানে ভোটাৰ কাৰ্ড এইবিলাক যেতিয়া আপুনি কোনো কামত মানে যিকোনো বেংকত বা যিকোনো অফিসত আপুনি জমা দিয়ে তেতিয়া কি কৰে যিকোনো দুষ্ট চক্ৰ আছে সেইবিলাক কোনো মাধ্যমত মানে কালেক্ট কৰি লোৱাৰ পিছত আপোনাৰ নামত এটা ভুৱা সিম বনায় আৰু সিম বনাই হেতে কি কৰে ফ্ৰড কৰি থাকে তো সেইভাবে আপুনি কি কৰিব লাগে আপোনাৰ নামত কেইখন সিম আছে সেইখন আপোনাৰ সার্চ কৰি চাব পাৰে তো সার্চ কৰি চাই যদি আপুনি আপোনাৰ নামত যদি ভুৱা সিম বনোৱা থাকে মানে ফ্ৰড যদি এনেকুৱা সিম পায় মানে আপোনাৰ নামত বনোৱা তো তেনে ক্ষেত্ৰত আপুনি আপোনাৰ সেই সিমখন আপুনি ব্লক কৰি দিব পাৰিব মানে আপোনাৰ নামত যিখন সিম নাই সেইখন আপুনি ব্লক কৰি দিব পাৰিব তো হেতু আপুনি কেনেকৈ কৰিব আজিৰ এই ভিডিঅ'ৰ সহায়ত ফুল প্ৰসেস দেখাবলৈ গৈ আছো তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰো তো ফাৰ্স্ট টাইম আপুনি কি কৰিব ফাৰ্স্ট টাইম আপুনি গুগলত আহিব গুগলত আহি আপুনি সার্চ কৰিব ট্যাপ ক্যাপ লিখি আপুনি সার্চ কৰিব ট্যাপ ক্যাপ লিখি সার্চ কৰিব সার্চ কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকৈ আহিব তাৰ পিছত আপুনি ওপৰফালে স্ক্ৰল কৰিব স্ক্ৰল কৰাৰ পিছত আপোনাৰ সন্মুখত ফাৰ্স্ট টাইম ইয়াতে দেখা পাই আছে ট্যাপ ক্যাপ এটা অপচন দেখা পাব ইয়াতে আপুনি ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ পিছত অকমান ওয়েট কৰিব তাৰ পিছত আপুনি ওপৰফালে স্ক্ৰল কৰিব স্ক্ৰল কৰাৰ পিছত ইয়াতে আপুনি দেখা পাব এটা ইয়াতে দেখা পাইছে 10 ডিজিট মোবাইল নাম্বাৰ ইয়াতে আপোনাৰ যখন মোবাইল নাম্বাৰ আছে হেতু আপুনি ইয়াতে দিব মোবাইল নাম্বাৰটো দিয়াৰ পিছত ইয়াতে আপুনি ক্যাপচাৰ দিব ক্যাপচাৰ দিয়াৰ পিছত ইয়াতে দেখা পাই আছে ভ্যালিডেট ক্যাপচা ইয়াতে আপুনি ভ্যালিডেট ক্যাপচাৰত ক্লিক কৰাৰ পিছত আপোনাৰ মোবাইল নম্বৰত এটা ওটিপি আহিব মানে মোবাইল নম্বৰটো যেটো আপোনাৰ এতিয়া যেটো নাম্বাৰ আছে সেই নাম্বাৰটো দিব তাৰ পিছত আপোনাৰ যেটো ওটিপি আহিব ইয়াতে আপুনি ওটিপিটো দিব ওটিপিটো দিয়াৰ পিছত ইয়াতে আপুনি লগইন অপচনত ক্লিক কৰিব তো লগইন অপচনত ক্লিক কৰাৰ পিছত অকমান ওয়েট কৰিব তাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱাকৈ খোল খাই যাব তাৰ পিছত ইয়াতে আপুনি ওপৰফালে অকমান স্ক্ৰল কৰিব স্ক্ৰল কৰাৰ পিছত ইয়াতে দেখা পাব ইয়াতে দেখা পাই আছে এটা লিষ্ট আহি যাব আপোনাৰ নামত কেইখন সিম বনোৱা আছে তাৰ এটা লিষ্ট ইয়াতে দেখা পাব ইয়াতে দেখা পাইছে মোৰ নামত ইয়াতে দুটা সিম বনোৱা আছে ইয়াতে দেখা পাইছে দুটা সিমৰ নম্বৰ ইয়াতে লিষ্ট আহি গৈছে তো ইয়াৰ ভিতৰত যেটো আপোনাৰ নাম্বাৰ হয় হেতু আপুনি ৰাখিব আৰু যদি আপোনাৰ ইয়াতে যদি বেলেগ এটা সিম নাম্বাৰ থাকে মানে যেটো আপোনাৰ নহয় তেনে ক্ষেত্ৰত আপুনি কি কৰিব হেতু আপুনি এইফালে দেখা পাইছে এটা চেক বক্স দেখা পাই আছে ইয়াতে আপুনি চেক বক্সত ক্লিক কৰিব আৰু এইফালে দেখা পাই আছে নট মাই নাম্বাৰ ইয়াতে আপুনি নট মাই নাম্বাৰত ক্লিক কৰি দিব ক্লিক কৰিলে আপোনাৰ যখন নাম্বাৰ নহয় হেতু আপোনাৰ 2 ঘণ্টা বা 3 ঘণ্টাৰ ভিতৰত হেতু অটোমেটিক্যালি ব্লক হৈ যাব তো এনেকৈ আপোনাৰ যখন মোবাইল নাম্বাৰ আছে যদি ফ্ৰড হোৱাৰ চান্স আছে এনেকৈ আপুনি চেক কৰিব চেক কৰাৰ পিছত আপুনি ইয়াতে নট মাই নাম্বাৰত আপুনি ক্লিক কৰিলে আপোনাৰ যখন নাম্বাৰ আছে হেতু ব্লক হৈ যাব তো আশা কৰো আপোনালোকৰ ভিডিওটো বহুত হেল্পফুল হৈছে যদি ভিডিওটো চাই ভাল পাইছে ভিডিওটো এটা লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু আপোনাৰ ফ্ৰেন্ড সাৰ্কেলৰ লগত ভিডিওটো বেছি বেছিকৈ শেয়াৰ কৰিব আজিৰ কাৰণে এইখিনিয়ে বাই বাই জয় হিন্দ